নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি সৰল সুত মানে আমাৰ চিম্পল ইণ্টাৰেষ্টৰ প্ৰেক্টিছ ছেট 2 নম্বৰটো। আৰু ইয়াতে আমি বিভিন্ন পৰীক্ষাত অহা বিভিন্ন ধৰণৰ কুৱেশ্যন আমি ইয়াতে ডিছকাশ্যন কৰি আছোঁ, প্ৰেক্টিছ কৰি আছোঁ। আৰু কিমান ইজিলি আমি ছল্ভ কৰিব পাৰোঁ তাৰে শ্বৰ্টকাট কিছুমান ট্ৰিক্স লগতে কনচেপ্টটো আমি শিকিবলৈ চেষ্টা কৰি আছোঁ। আশা কৰি ছেকেণ্ড ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। প্ৰথম ভিডিঅ'টো যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে প্ৰথম ভিডিঅ'টো চাই ল'ব। আৰু সৰল সুত যদি সবিশেষ আপোনালোকৰ টোটেল বেছিক কনচেপ্টৰ পৰা আপোনালোকে উঠিব বিচাৰিছে তেতিয়াহ'লে আপুনি আমাৰ চেনেলটো যিটো প্লেলিষ্ট আছে প্লেলিষ্টত গৈ চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টত আপুনি সেই ক্লাছকেইটা চাই ল'ব পাৰে, ঠিক আছে। তো বেছি দেৰি নকৰি আমাৰ আজি প্ৰথম কুৱেশ্যনটোলৈকে আহোঁ। প্ৰথম কুৱেশ্যনটোত আছে যে এ চাম অফ মানি বিকামছ 6/5 অফ itself in 3 years at a certain rate of simple interest. The rate of interest per annum is. তো ইয়াতে কুৱেশ্যনটো কৈছে কি যে এটা সৰল সুত, ঠিক আছে, এটা সৰল সুতত এটা নিৰ্দিষ্ট ধনৰাশি ধাৰলৈ দিছে, যাৰ ফলত 3 বছৰৰ মূৰত সেই ৰাশিটো কি হৈছে, এমাউণ্টটো মানে সুতে মূলে 6/5 হৈছে, মানে 5/6 হৈ গৈছে। তো বছৰি সুতৰ হাৰ কিমান আপোনাক সুধিছে। তো সুতৰ হাৰটো ওলাব দিছে ইয়াতে। তো কিন্তু ইয়াতে আমাক যিটো কুৱেশ্যন দিছে সেই কুৱেশ্যনটোত আমাক ভাল ধৰণে কোনো ধৰণৰ মূলধনো দিয়া নাই, ঠিক আছে। সুতৰ হাৰটোতো ওলাবই দিছে আৰু সৰল সুত কিমান পায় সেইটো কৈ দিয়া নাই। বাট আপোনাক এটা বহুত ডাঙৰ ক্লু দিছে আৰু সেই ক্লুটো আপুনি গম পাব লাগিব হৈছে এইটো যে 5/6 হৈছে। মানে মই যদি আপোনাক একদম শ্বৰ্টকাট হিচাপত শিকাবলৈ যাওঁ আৰু যদি আপুনি ভাবে যে কুৱেশ্যনটো কিমান সময়ৰ ভিতৰত কৰিব পাৰিব, মই এনচাৰ দিম মাত্ৰ 5 ছেকেণ্ড বা 10 ছেকেণ্ড। তো আপুনি ক'ব কেনেকৈ মানে হৈছে চিম্পল যে এই যিটো 5/6 হৈছে, 5/6 মানে কি 5 টকাটো 6 টকা হৈছে। চিম্পল, আপুনি সেনেকৈ ভাবিব লাগে। মানে আপোনাৰ এটা লগত 5 টকা আছিলে, সেই 5 টকাটো 3 বছৰৰ অন্তত কিমান হৈছে, 6 টকা হৈছে, ঠিক আছে। সুতে মূলে 6 টকা হৈছে। এইটো আপোনাৰ কি পি আৰু এইটো হৈছে আপোনাৰ এমাউণ্ট। তো আমি কি জানো, যিটো এমাউণ্ট আছে সেইটো পি প্লাছ এছ আই বুলি কওঁ, নহয় জানো। তেন্তে ইয়াতে এছ আইৰ পৰিমাণ কিমান, মানে 3 বছৰত এছ আই কিমান হৈছে, মানে সুত কিমান লৈছে। সুত যদি আপুনি লয় 6 - 5, তো আল্টিমেটলি গম পাব আপোনাৰ সুতটো 1 হৈছে। মানে 5/6 হ'ব লগা হ'লে 3 বছৰত এটা ভাগ কি হৈছে, সুত হৈছে। তো সেই এটা ভাগটো একচুৱেলি কিমান পাৰ্চেণ্ট 5ৰ? তো আপুনি ক'ব যে 5ৰ এটা ভাগ সুত, মানে যদি আমি সেই বস্তুটো পাৰ্চেণ্টেজত লৈ যাওঁ, পাৰ্চেণ্টেজত ল'লে আপুনি গম পাব যে এইটো 20%। মানে 3 বছৰত 20% বাঢ়িছে। চিম্পল কথা, 3 বছৰত কিমান বাঢ়িছে, 20% বাঢ়িছে। আৰু ইয়াতে আমি 5 কিয় লৈছোঁ, কাৰণ 5টো আমি মূল হিচাপত ধৰিছোঁ, কাৰণ 5টো ইয়াতে মূল। 5ৰ ভিতৰত 1 বাঢ়িছে। চিম্পল, 5ৰ ভিতৰত 1 বাঢ়িছে মানে কিমান, 20% বৃদ্ধি হৈছে। আৰু 20% বৃদ্ধি কিমানত হৈছে, 3 বছৰত হৈছে। তেন্তে 1 বছৰত কিমান বৃদ্ধি হৈছে, আপুনি ক'ব 6.66%। তো এইটোৱে হৈছে আপোনাৰ পাব লগা এনচাৰ। তো সৰল সুতটো কিমান, বছৰি 6.6%, মানে বছৰিহে ওলাব দিছে। তো বছৰি সুতৰ হাৰ কিমান, আপোনাৰ বছৰি সুতৰ হাৰ 6.66%। ক্লিয়াৰ। তো এইটোতো আছিল আমাৰ শ্বৰ্টকাট মেথড, একদম চিম্পল, এটা 2টা লাইনৰ অংক। বাট এই বস্তুটো যদি আপুনি কনভেনশ্যনেল মেথডত কৰিলেহেঁতেন কেনেকুৱা ধৰণে কৰিব, ঠিক আছে। বহুতে ভাবে যে শ্বৰ্টকাট মেথডটো অকল চাওঁ, কিন্তু কনভেনশ্যনেল মেথডটো একচুৱেলি টান হৈ যাব। টান কিয় হ'ব, চিম্পল, আপুনি ইয়াতে মূলধন বুলি ধৰিব লাগিব, যে মূলধনটো ধৰি ল'লোঁ মোৰ যিহেতু 5/6 দিয়া আছে, তো মই 5p বুলি ধৰিলোঁ। তো সেই মূলধনটো আমাৰ ৰাশিটো কিমান হৈ গৈছে, সেই ৰাশিটো আপোনাৰ 3 বছৰ মূৰত কিমান হৈছে, যে এই যিটো ৰাশি আছে 5pটো 6/5 হৈ গৈছে। মানে আল্টিমেটলি আপোনাৰ কিমান হৈছে, 6p হৈ গৈছে। চিম্পল। তো কিমান বছৰত, সময় কিমান, সময়টো হৈছে আপোনাৰ 3 বছৰ, নহয় জানো। তো আমাক কি ওলাব দিছে, ৰেট অফ ইণ্টাৰেষ্টটো ওলাব দিছে। তো ইয়াৰ পৰা আপুনি ইণ্টাৰেষ্ট ওলাব পাৰিব। কেনেকৈ ওলাব, আপোনাৰ যদি সুত বুলি কয়, সুত বুলি ক'লে আপুনি কি ক'ব, যে যিটো আমাৰ 6p আছে মাইনাছ 5p, তো আল্টিমেটলি এটা p আপোনাৰ কি থাকিব, বাকী থাকিব সৰল সুতটো এইটো। কিন্তু আমি সৰল সুত মানে এছাই মানে কি জানো, এইটো আমাৰ কি মূলধন। গতিকে মূলধন মানে কি 5p, কিমান বছৰৰ বাবে, 3 বছৰৰ বাবে। কিমান পাৰ্চেণ্ট সুতৰ হাৰত আমি নাজানো, সেইটো আমি r বুলি ধৰিছোঁ, তলত 100। আৰু এই সুতৰ হাৰটো একচুৱেলি কিমান, pৰ সমান। তো এই pটো কেঞ্চেল হৈ যাব, নহয় জানো। 5ৰে এইটোক যাব 20 বাৰ। তো আল্টিমেটলি আমি কি r মানে কি ক'ব পাৰোঁ, 20/3। তো আল্টিমেট 6.66%। তো এনেকুৱা ধৰণে ধৰি কৰিও আপুনি কি কৰিব পাৰে,
কুৱেশ্যনৰ এনচাৰটো ওলাব পাৰে। মই ইয়াতে দুয়োটা কিয় কৈ দিছোঁ, যাতে আপোনালোকৰ বুজাত সুবিধা হয়। বাট আপুনি যদি কনচেপ্টটো ইউজ কৰে, এইটো কিন্তু কোনো ধৰণৰ ফৰ্মুলা শ্বৰ্টকাট নহয়, একচুৱেলি এইটো বেছিক কনচেপ্ট। আপুনি সুদ বোলা বস্তুটো যদি কনচেপ্টটো বুজি লৈছে তেতিয়াহ'লে কৰিবলৈ ইজি হৈ যায়। তো ছেকেণ্ড কুৱেশ্যনটো চাওঁ। The simple interest on a certain sum at 6% per annum for 4 years and 5 years differs by 60 rupees. The sum is, মানে আপোনাৰ কুৱেশ্যনটোত কৈছে কি যে 4 বছৰ আৰু 5 বছৰৰ বাবে বছৰি যদি 6% এটা নিৰ্দিষ্ট সুতৰ হাৰত দিয়া হয়, এটা ৰাখি, ঠিক আছে, তো সিহঁত দুটাৰ মাজৰ পাৰ্থক্যটো, সৰল সুতৰ পাৰ্থক্যটো কিমান হ'ব? 60 টকা হ'ব। তো একদম ভাবিব নালাগে যদি আপুনি ছেইম এপ্ৰ'চত কৰিম, দুটা এপ্ৰ'চত। প্ৰথমতে আমি শ্বৰ্টকাটটো চাম আৰু এটা আমি ভেৰিফাই কৰিম। তো ফাৰ্ষ্ট অফ অল আমাক কি কৈছে যে 6% সুতৰ হাৰত দিছে এটা ৰাখি, কিহৰ কিমান সময়ৰ কাৰণে? একবাৰ দিছে 4 ইয়াৰ্ছৰ কাৰণে, একবাৰ দিছে 5 ইয়াৰ্ছৰ কাৰণে। তো আৰু এই যিটো সৰল সুত পাইছে, 4 বছৰত কিবা এটা সৰল সুত পাব, 5 বছৰতো কিবা এটা সৰল সুত পাব, আৰু সেই সৰল সুত দুটাৰ মাজৰ ডিফাৰেঞ্চটো কিমান? 60 টকা বুলি কৈছে। তেন্তে আপোনাক এমাউণ্টটো কিমান ওলাব দিছে। এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি একদমেই এক্সপেক্ট কৰিব পাৰে এডিআৰিত বা যিকোনো অসম গভৰ্ণমেণ্টৰ এক্সামত, SSC হওক, চবতে এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি নিশ্চয় কি কৰিব পাৰে? আশা কৰিব পাৰে। তো আমি কুৱেশ্যনটো লিখি আহোঁ। তো আমাৰ শ্বৰ্টকাটটো কি? কনচেপ্টটো কি? একচুৱেলি শ্বৰ্টকাট নহয়, কনচেপ্ট। সৰল সুত মানে 6% সৰল সুত 4 বছৰত কিমান হ'ব? 6% কিমান? 6% 1 বছৰত, 4 বছৰত কিমান? 6 4 গুণ 24। তো 4 বছৰত কিমান ল'ব? 4 বছৰত ল'ব 24%। আপুনি ক'ব য়েছ। 5 বছৰত কিমান ল'ব? 5 বছৰত চিম্পল 6 5 গুণ 30, চিম্পল। তো এই দুটাৰ মাজত ডিফাৰেঞ্চ কিমান পাৰ্চেণ্টেজ ৱাইজ? যদি আপুনি 30ৰ পৰা 24টো মাইনাছ কৰে, ডিফাৰেঞ্চটো দেখিব যে 6%ৰ ডিফাৰেঞ্চ আছে। আৰু সেই 6%ৰ সুতৰ ডিফাৰেঞ্চটো কি আপোনাৰ? 60 টকা। তেন্তে আপোনাক ওলাব কি লাগে? 100%। আৰু 100%টো আমি যোৱা ক্লাছতো কৈছোঁ, যোৱা ক্লাছটো কাইণ্ডলি কৰিব। তো 100% মানে কি? তো 60 ইনটু 100 ডিভাইডেড বাই 6, ক্ৰছ মাল্টিপ্লিকেশ্যন, বাকী একো নাই। 6% মানে 60 টকা, 100% মানে কিমান? ক্ৰছ মাল্টিপ্লিকেশ্যন। তো আল্টিমেটলি 6 এইটোক যাব 10 বাৰ, তো এনচাৰ হ'ব 1000 টকা। তেনেকৈ দুটা বা তিনিটা লাইনত এনেকুৱা ধৰণৰ কুৱেশ্যন, চিম্পল 2 লাইনাৰ 3 লাইনাৰ কুৱেশ্যন হয়। এই কুৱেশ্যনটো আপুনি মুখে মুখেও কৰিব পাৰিলেহেঁতেন, ঠিক আছে। তো বহুত ইজি হয়। বাট এই কুৱেশ্যনটো যদি এতিয়া আপুনি সূত্ৰ ব্যৱহাৰ কৰি আমাৰ যিটো কনভেনশ্যনেল নিয়মিতভাৱে কৰিব লগা হয়, তেতিয়াহ'লে আপোনাৰ এই কুৱেশ্যনটোত অতি কমে 2ৰ পৰা 5 মিনিট গুচি যাব, ঠিক আছে। তো সেই এপ্ৰ'চটো চাওঁ কেনেকুৱা ধৰণে হয়। তো আমাক কি কৈছে? যিকোনো চাম এটা, ধৰক আমি যিটো মূলধন আছে P বুলি ধৰিলোঁ, কাৰণ মূলধনটো দুয়োটাতে ছেইম। তো আমাক এনেই কাটি গুচি যাব। তো আমাক কি কৈছে? যিটো SI আছে 5 বছৰৰ কাৰণে আৰু যিটো SI আছে 4 বছৰৰ কাৰণে, সিহঁতৰ মাজৰ পাৰ্থক্যটো 60 টকা। মই একদম শ্বৰ্টকাট কৰিছোঁ, ষ্টিল আপোনাৰ দীঘলীয়া যেন লাগিব, চাব। তো ইয়াতে মই P বুলি ধৰিছোঁ। তো P ৰেট অফ ইণ্টাৰেষ্টটো আমি জানো কিমান? 6% আৰু সময় কিমান? আমি জানো 5 বছৰ। তো 5 বছৰ ইয়াতে থাকিব 100 মাইনাছ P ধৰিছোঁ কাৰণ মূলধনটো সমান, গতিকে ইয়াতে থাকিব 4 বছৰৰ কাৰণে 6% সুতৰ হাৰত 100। তো এইটো কিমান? 60। তো 100ৰে দুটা ছাইডত পূৰণ কৰিলে ওপৰত কি থাকিব? 5 গুণ 30P, 30P মাইনাছ 24P ইজিকেল টু আপোনাৰ কিমান হ'ব? 100ৰে পূৰণ কৰিলে ইয়াতে হ'ব 600। তো আল্টিমেটলি আপুনি যদি চাই ইয়াতে 600 হ'বনে? 600 নহয়, 6000 হ'ব। ইয়াতে শূন্য এটা অলৰেডি আছে আৰু 100টো দুটা শূন্য লাগি যাব। তো ইয়াতে হ'ব আপোনাৰ 6, ঠিক আছে, 6P আৰু ইকুৱেল টু 6000। তো এনচাৰ হ'ব আপোনাৰ P ইকুৱেল টু 1000। তো এই বস্তুটো হৈছে আপোনাৰ শ্বৰ্টকাট, এটা শ্বৰ্টকাট নহয়, এইটো একচুৱেলি শ্বৰ্ট মেথডত কৰিছোঁ, বাট ষ্টিল কনভেনশ্যনেল মেথড। আমি ডাইৰেক্ট সূত্ৰ ব্যৱহাৰ কৰি কৰিব পাৰোঁ। বাট সূত্ৰ ব্যৱহাৰ কৰিলে ভাবক কিমানখিনি লাম্বা লাইন হৈ যায় আৰু কেলকুলেশ্যনটো কেনেকুৱা হয়। আৰু ইয়াত আছে কেলকুলেশ্যনটো কিমান চিম্পল, মুখে মুখে কৰিব পাৰি। তো কনচেপ্টটোৰ ওপৰত বেছি গুৰুত্ব দিওঁ, ঠিক আছে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি এক্সপেক্ট কৰিব পাৰে। নেক্সট এটা কুৱেশ্যন চাওঁ। হোৱাট এমাউণ্ট অফ মানি উইল এমাউণ্ট টু 750 in 6 years and to 800 in 8 years at simple interest? তো সুধিছে কিমান টকা সৰল সুতত 6 বছৰত
750 টকা আৰু 8 বছৰত 800 টকা হ'ব। তো আপোনাক সুধিছে কিমান টকা, এটা আপোনাৰ মূলধনটো সুধিছে, ঠিক আছে, ইয়াতে সুতৰ হাৰ সোধা নাই, একো সোধা নাই, বাট আপোনাক কি কৈছে যে এটা ধনৰাশি 6 বছৰ 750 টকা হ'ব আৰু 8 বছৰত 800 টকা হ'ব, ৰাশিটো কিমান? এনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ কৰিব? বহুত চিম্পল। কিয় চিম্পল? আপুনি জাষ্ট লিখি লওক যে 6 বছৰৰ কাৰণে 750 টকা, 8 বছৰৰ কাৰণে 800 টকা। তো ইহঁত দুটাৰ মাজত গেপ কিমান আছে? আপুনি ক'ব ইহঁত দুটাৰ মাজত 2 ইয়াৰৰ গেপ আছে, আৰু ইহঁতে টকাৰ মাজৰ গেপ কিমান আছে? টকাৰ মাজৰ গেপ আছে আপোনাৰ 850 150। তো 2 বছৰত কিমান টকা বৃদ্ধি হৈছে? আপুনি ক'ব 2 বছৰত 150 টকা বৃদ্ধি হৈছে। যদি 2 বছৰত 150 টকা বৃদ্ধি হৈছে, 1 বছৰত কিমান বৃদ্ধি হৈছে তেতিয়াহ'লে? 1 বছৰত 150 টকা ক'ত? 150 টকা নহয়, 150 টকা নহয়, মাত্ৰ 50 টকা বৃদ্ধি হৈছে। 750 আৰু 800, তো বৃদ্ধি হৈছে কিমান? মাত্ৰ 50 টকা। তো 2 বছৰত কিমান টকা বৃদ্ধি হৈছে? 50 টকা। তো 1 বছৰত কিমান বৃদ্ধি হৈছে? 1 বছৰত বৃদ্ধি হৈছে আপোনাৰ 25 টকা। তো এই যিটো 1 বছৰত বৃদ্ধি হৈছে, এইটো আমাৰ এমাউণ্টটো কি? আমাৰ বৃদ্ধি হয় কেতিয়া? এটা এমাউণ্ট সুত লগালে, মানে এইটো কি আপোনাৰ 1 বছৰত পোৱা সৰল সুত, SI নহয় জানো? তো এইটো হৈছে আমাৰ SI। যেহেতু 1 বছৰত আপোনাৰ 25 টকাকৈ বৃদ্ধি হয়, তেতিয়াহ'লে 6 বছৰত কিমান টকা বৃদ্ধি হৈছিল? আৰু 6 বছৰত বৃদ্ধি হোৱাৰ পিছত সুতে মূল্য কিমান হৈছিল? 750 টকা হৈছিল। মানে চেম A = P + SI, আৰু ইয়াতে আমাক পিৰ ভেলুটো লাগে, তো কি হ'ব? A - SI হ'ব। তো সেইটো কাৰণে 6 বছৰত কিমান SI পাইছে সেইটো আমি জানিব লাগিব। তো 25 পূৰণ 6, তো 25 পূৰণ 6 মানে 150 টকা, হয়নে নহয়? তো 6 বছৰত কিমান হৈছিল? 750 টকা পাইছিল আৰু 150 টকা SI পাইছে, তেতিয়াহ'লে কিমান? একচুৱেলি এইটো হ'ব 600 ৰুপিজ। তো এনেকুৱা আপুনি কৰিব পাৰে। নাইবা এইটো যদি আপুনি কয় যে মই 6 বছৰত 8 বছৰটোলৈ কৰিব নোৱাৰোঁ নেকি, আপুনি বিন্দাছ পাৰে। 8 বছৰৰ এমাউণ্টটো 800 টকা হ'ব আৰু সুতৰ হাৰটো সেনেকৈ অলপ বাঢ়ি যাব, 50 টকা এটা বৃদ্ধি হ'ব, নহয় জানো? 50 টকাকৈ 2টা বছৰত বৃদ্ধি হ'ব, 50 টকা বৃদ্ধি হ'ব, 25 টকা 2টা বৃদ্ধি হ'ব, তো 200 টকা হ'ব। তো 800 - 200 কিমান? 600। তেনেকৈ কৰিলে আপোনাৰ 600 এনচাৰ পাব। তো এনেকুৱা ধৰণে বহুত ইজিলি আপুনি যদি কনচেপ্টটো ইউজ কৰে বহুত ইজিলি কৰিব পাৰিব, ঠিক আছে? তো নেক্সট এটা কুৱেশ্যনলৈকে যাওঁ। ইফ ₹64 amounts to 83.20 in 2 years, what will ₹150 amount to in 4 years at the same rate percentage per annum? তো কুৱেশ্যনটোত আপোনাক কৈছে কি যে 64 টকা এটা 2 বছৰত 83.20 পইচা হয়, 2 বছৰত হয়, তেতিয়াহ'লে ছেইম ৰেট অফ ইণ্টাৰেষ্টত 4 বছৰত, ঠিক আছে, 150 টকাটো কিমান হ'ব সেইটো সুধিছে, ঠিক আছে? তো 150 টকাটো 4 বছৰত কিমান হ'ব? তো সেইটো জানিব লাগিলে আমাক কি ছেইম ৰেট অফ ইণ্টাৰেষ্ট বুলি কৈছে। তো ছেইম ৰেট অফ ইণ্টাৰেষ্ট কাৰ? এই 64 টকাটো যে হৈছিলে 2 বছৰত, তাৰে ৰেট অফ ইণ্টাৰেষ্টৰ লগত সমান বুলি কৈছে। তাৰ মানে আমি ইয়াৰে ৰেট অফ ইণ্টাৰেষ্টটো জানিব লাগিব, তাৰপিছতহে আমি ইয়াৰে ৰেট অফ ইণ্টাৰেষ্টৰ লগত মিলাই আমি কি কৰিব পাৰিম? 150 টকাটো কিমান টকা হয় সেইটো ওলাব পাৰিম। তো এইটো কৰাৰ বহুত ইজি প্ৰচেছ আছে। আপুনি কনভেনশ্যনেলি যাব পাৰে বা নৰ্মেলি চিন্তা কৰিব। মই আপোনাক নৰ্মেল চিন্তা কৰি আছোঁ উইদাউট এনি সূত্ৰ। তো আমি সূত্ৰ নকৰিলেও এটা বস্তু আমি সদায় জানো, যিটো এমাউণ্ট হয় সেই এমাউণ্টটো কি? P + SI। এইটোতো আমি জানো, আপুনি ক'ব জানো। তো এইটোনো কি? এইটো আপোনাৰ এমাউণ্ট, এইটো কি আপোনাৰ P। তো ইয়াৰ পৰা আপুনি কি বুজি পাইছে? ইয়াৰ পৰা আপুনি সৰল সূত্ৰটো ওলাব পাৰিব নিশ্চয়। আপুনি ক'ব য়েছ পাৰিম। কেনেকৈ? A - P হ'ব। A - P মানে এইটো কিমান? 83.20 আৰু ইয়াতে 64। তো এইটো কিমান হ'ব? 19.20। য়েছ। তো ইমান টকা কি 2 বছৰত সুত পাইছে। তো 1 বছৰত কিমান পাইছে আপুনি? এইটো যদি 2ৰে হৰণ কৰি দিয়ে 1 বছৰত কিমান পাইছে ওলাই যাব। এইটো যাব আপোনাৰ 9 বাৰ আৰু এইটো যাব 6 বাৰ। তো 9.60। তো এইটো কি পাইছে? 1 বছৰত পাইছে। 1 বছৰত কি পাইছে? সৰল সুত পাইছে, হয়নে নহয়? তো 1 বছৰত সৰল সুত 9 টকা 60 পইচা পায়। কিমান টকা? 9 টকা 60 পইচা পায়। কিমান টকাৰ? আপুনি ক'ব যে 64 টকাত। তেতিয়াহ'লে পাৰ্চেণ্টেজ মানে পাৰ্চেণ্টেজত কিমান? তো আপুনি পাৰ্চেণ্টেজত যদি চাই যে 960 হৰণ 64, কাৰণ 100ৰে পূৰণ কৰি দিছোঁ, দশমিকটো উঠি গৈছে, ঠিক আছে? তো এইটোক মোটামুটি কিমান বাৰ যাব? 15 বাৰ যাব। তো এইটো হ'ব 15%।
তো সৰল সুদটো কিমান ৰেট অফ ইণ্টাৰেষ্টটো 15%। তো আপুনি এই বস্তুখিনিৰ পৰা কি ওলাব পাৰিলে ৰেট অফ ইণ্টাৰেষ্টটো ওলাব পাৰিলে। ৰেট অফ ইণ্টাৰেষ্ট কিমান 15%। তো ৰেট অফ ইণ্টাৰেষ্ট যদি 15% হয় আপোনাক কি সুধিছে 150 টকাটো ছেইম ৰেট অফ ইণ্টাৰেষ্টত 4 বছৰত কিমান হ'ব। তো 4 বছৰত কিমান হয় 4 বছৰত 1 বছৰত 15 টকাকৈ লয় 4 বছৰত কিমান ল'ব 60। তো 60% হ'ব। মানে 60% মানে কি 60% সুদহে হয়। ইয়াৰ লগত কি থাকে সৰল সুতো থাকেতো সৰি মূলধনো থাকেতো তেতিয়াহে মানে এমাউণ্টটো পাব মানে 100% মানে 160% অফ 150 যদি ওলাই যায় সেইটোৱে আপোনাৰ এনচাৰটো 160 ইনটু 150 ডিভাইডেড বাই 100। তো এইটো শূন্য কাটি দিলোঁ এইটো শূন্য কাটি দিলোঁ 15 5 গুণ 90 9 আপোনাৰ 15 গুণ 15 15 9 24 তো 240 টকা। তো 240 টকা কি হয় আপোনাৰ 240 টকা এনচাৰ দিছে 150 টকাটো 4 বছৰ পিছত কিমান হ'ব 240 টকা হ'ব ছেইম ৰেট অফ ইণ্টাৰেষ্টত। তো বহুতৰে কুৱেশ্যন হ'ব পাৰে যে কুৱেশ্যনটো কি কৰি আছে একো ধৰিব পৰা নাই। তো এনেকুৱা ধৰণৰ কুৱেশ্যন এইটো হৈছে শ্বৰ্টকাট ট্ৰিক্স এইটো হৈছে শ্বৰ্টকাট মানে একচুৱেলি কনচেপ্ট। তো এইটো বুজিবৰ কাৰণে কাইণ্ডলি মই ৰিকুৱেষ্ট কৰোঁ যদি বুজি পোৱা নাই বাৰে বাৰে ছেইম অংককেইটা মানুহকে বাৰে বাৰে আহি ছেইম কনচেপ্ট বুজাবলৈ ভাল নালাগে। তো কাইণ্ডলি আমাৰ আগৰ ভিডিঅ'কেইটা ৰেফাৰ কৰক এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি বহুত ইজিলি বুজি পাব ঠিক আছে। তো এইটো আছিল আমাৰ কি প্ৰেক্টিছ ছেশ্যন। তো প্ৰেক্টিছ ছেশ্যনত আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে কি আহিব পাৰে সেনেকুৱা ধৰণৰ কুৱেশ্যন আমি কি কৰি আছোঁ ইয়াতে ডিছকাশ্যন কৰি আছোঁ আৰু কেনেকৈ আমি এপ্ৰ'চটো কৰিম সেইটোহে ইয়াতে ডিছকাশ্যন চলি আছে ঠিক আছে। তো আজি সৰল সুতৰ পাছত আমি কম্পাউণ্ড ইণ্টাৰেষ্টতো আহিম। কম্পাউণ্ড ইণ্টাৰেষ্টৰ পিছত এনেকৈ আগবাঢ়ি যিকেইটা টপিক বা যিকেইটা চেপ্টাৰ বা ছাবজেক্ট আমি মানে ছাবজেক্ট শিকাইছোঁ সেইকেইটা টপিকৰ ওপৰতে কি কৰিম এনেকৈ এক্সটেণ্ডেড কিছুমান প্ৰেক্টিছ ছেশ্যন ষ্টাৰ্ট কৰিম ঠিক আছে। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব। তো নেক্সট এটা ভিডিঅ' চাওঁ। এইটো হৈছে বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন আৰু ইণ্টাৰেষ্টিং কুৱেশ্যনটো আপুনি পৰীক্ষাত দেখিবও পাৰে যদি কুৱেশ্যন পেপাৰ বহুত হাই লেভেলৰ হয় বা আপুনি হাই লেভেলৰ এক্সাম দি আছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি এক্সপেক্ট কৰক বা কৰিবলৈ আপুনি ৰেডি থাকক আৰু কৰিব পৰাটো আপোনাৰ কাৰণে বহুত ভাল কথা। তো কুৱেশ্যনটো পঢ়োঁ এ পাৰ্চন ইনভেষ্ট মানি ইন 3 ডিফাৰেণ্ট স্কিমছ। তো এজন ব্যক্তি তিনিটা ডিফাৰেণ্ট আঁচনিত কি কৰিছে আপোনাৰ ধন বা টকা ইনভেষ্ট কৰিছে। তো কি কৰিছে তো 6 বছৰ 10 বছৰ আৰু 12 বছৰৰ কাৰণে কৰিছে। চবতে বেলেগ বেলেগ টকা বেলেগ বেলেগ এমাউণ্টৰ মানি কি কৰিছে 6 বছৰ 10 বছৰ আৰু 12 বছৰৰ কাৰণে ইনভেষ্ট কৰিছে। কিহত 6 বছৰৰ কাৰণে 10% 18% 13% ৰেচপেক্টিভলি মানে 6 বছৰত 10%কে 10 বছৰৰ কাৰণে 18%কে আৰু 12 বছৰৰ কাৰণে 30%কে তো কি পাব ৰিটাৰ্ণ পাব। একচুৱেলি যদি ইনভেষ্টমেণ্ট কৰিছে তাতে মানে ইনভেষ্টমেণ্টৰ ৰিটাৰ্ণ মানে কি সুদ পাব তাতে ঠিক আছে। তো 6 বছৰৰ কাৰণে য'ত থৈছিলে তাতে কিমান পাব 10%। 12 বছৰৰ কাৰণে য'ত থৈছিলে 10 বছৰৰ কাৰণে য'ত থৈছিলে তাতে পাব 18% আৰু 12 বছৰৰ কাৰণে 30%। তো ইয়াৰে চবতছে ইণ্টাৰেষ্টিং কুৱেশ্যনটোত এই লাইনটো যে এট দ্য কমপ্লিশ্যন অফ ইচ স্কিম যেতিয়া আমাৰ আঁচনিটো বন্ধ হ'ল আঁচনিটো বন্ধ হোৱাৰ সময়ত কি কৰিলে হি গেজ দ্য ছেইম ইণ্টাৰেষ্ট। তেওঁ কি পালে একেই ধৰণৰ সুদ একে ধৰণৰ মানে ছেইম সুদ পালে মানে 6 বছৰত 10%কে থৈ যিমান টকা সুদ পাইছে 10 বছৰত 18%কে থৈ ছেইম টকা সুদ পাইছে আৰু 12 বছৰতো 30%কে থৈ ছেইম সুদ পাইছে মানে এমাউণ্টটো ছেইম যিটো এছআইৰ এমাউণ্ট আছে এমাউণ্টটো ছেইম ঠিক আছে। তো এটা এক্সাম্পলেৰে যদি বুজাওঁ যেনে মই 200 টকাৰ বস্তু ধৰক মই 10% সুদ লৈছোঁ আৰু 100 টকাৰ বস্তুটোত মই 20% লৈছোঁ। তো বছৰৰ শেষত ইয়াৰে সুদ কিমান আপুনি ক'ব 20 টকা ইয়াৰে সুদ কিমান ইয়াৰে সুদ 20 টকা। তো এমাউণ্টটো বেলেগ বেলেগ সুতৰ হাৰো বেলেগ বেলেগ কিন্তু আল্টিমেটলি যিটো এছআই আছে এছআইটোৰ এমাউণ্টটো ছেইম। তো সেই ছেইমৰ কথা কৈছে ঠিক আছে যে আল্টিমেটলি লাষ্টত শেষ হোৱাৰ পিছত তেওঁ সুদটো কি পাইছে ছেইম পাইছে। তো আপোনাক কি সুধিছে আপোনাক সুধিছে ৰেচিঅ' অফ ইনভেষ্টমেণ্ট। তো 6 বছৰৰ কাৰণে কিমান টকা 10 বছৰৰ কাৰণে কিমান টকা আৰু 12 বছৰৰ কাৰণে কিমান টকা থৈছে তাৰে ৰেচিঅ'টোহে ওলাব দিছে এমাউণ্টটো ওলাব দিয়া নাই। তো এনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ কৰিব তো এনেকুৱা ধৰণৰ কুৱেশ্যন কৰাৰ আগতে আমি একদম চিম্পল বেচিকটো বুজিলোঁ বহুত ইম্পৰ্টেণ্ট হয় টপিকটো বুজাৰ চেষ্টা কৰোঁ। তো মই ধৰিলোঁ 6 বছৰৰ কাৰণে P1 10 বছৰৰ কাৰণে P2 আৰু P3 যিহেতু P1:P2:P3 আমাক ওলাব দিছে এইটো আমাক এনচাৰটো ওলাব দিছে। তো আমি ধৰি লৈছোঁ কাৰণ বাৰে বাৰে 6 বছৰ 10 বছৰ 12 বছৰ কৈ থাকিব ভাল নালাগিব। তো এতিয়া যদি মই কওঁ যে SI1 বুলি ক'লে গম পাব যে মই এইটোৰ কথা কৈ আছোঁ। তো
তো SI1 মানে কিমান হ'ব যিটো আমাৰ 6 বছৰৰ কাৰণে ধৰিছে আমি P1 ধৰিছোঁ ইয়াৰে আমাৰ কিমান বছৰৰ কাৰণে টাইম হৈছে 6 বছৰৰ কাৰণে সুতৰ হাৰ কিমান সুতৰ হাৰ আপোনাৰ 10% তো এইটো 100 ক্লিয়াৰ সেকেন্ড SI2 এটো যদি ওলাও কি পাম ইয়াতে পাম P2 এটো হ'ব আপোনাৰ 10 বছৰৰ কাৰণে আৰু ইয়াতে থব আপুনি 18% কে ক্লিয়াৰ SI3 কি হ'ব এটা আপোনাৰ P3 থব 12 বছৰৰ কাৰণে থব আৰু 30% সুত ল'ব ক্লিয়াৰ তো এটা এই বস্তুটো যদি আপনি ৰিভার্স কৰে আপোনাক কি লাগে P1 এর ভ্যালুটো হে লাগে তো P1 যদি করে কি হ'ব SI1 into 100 by 6 into 10 নাইবা P2 কি হ'ব SI2 into 100 divided by 10 into 8 18 হ'ব লাগিছিল 10 into 18 and P3 কি হ'ব P3 হ'ব SI3 into 100 divided by 12 into 30 বাট এটা কথা নোটিস কৰিছেনে মই অলৰেডি কৈছো যে ইহতে কি পায় সেম হুট পায় এই যেটো SI আছে SI1 SI2 SI3 SI1 SI2 SI3 আর সেম তো এই সেম ক্ষেত্ৰত হলে কি হ'ব আমাক P1 P2 P3 ওলাব দিছে তো এটো যদি আমি বহাই দিও আমি কি লিখিম SI into 100 divided by 60 is 2 আমি এটা ইস্টু দিছো নে আমি এটা ইস্টু দিছো তো SI into 100 divided by 180 10 into 18 180 আৰু SI into 100 divided by 12 into 30 আপোনালোকৰ কনফিউজ হ'ব পাৰে যে SI 1 2 3 পৰা SI কিয় লিখি আছে আমি SI 1 2 3 লিখো কোনো ফৰক নপৰে কিয় নপৰে কাৰণ ফুটৰ ভ্যালুটো সেম তো আমি SI বুলি লৈছো যাতে আমি গম পাও গোটেইটা সমান তো আমি কি জানো যেতিয়া আমাৰ অনুপাত থাকে আপনি ৰেশিও এন্ড প্ৰপৰশন যদি আমাৰ ক্লাস কৰে ক্লাসত গম পাব যে আমাৰ যেটো অপৰ থাকে গছটো আমি কেনসেল আউট কৰিব পাৰো ঠিক আছে আৰু লগতে ইয়াতে আমি পূৰণ কৰিবলৈ পাহৰি থাকিলে আমি পূৰণ কৰিলো 12 into 30 কিমান হ'ব 360 তো ইয়াৰ লগতে ইয়াৰে শূন্য আমি কাটি দিব পাৰো তো এনসারটো কি হ'ব এটা 6 1 by 18 আৰু 1 by 36 তো ইয়াৰে লসাগু কিমান লসাগু আপুনি ক'ব যে 36 লসাগু তো 36 যদি লসাগু হয় অপৰ প্ৰত্যেকটা 36 ইনটু কৰক ৰেশিও এন্ড প্ৰপৰশনত কি যদি 36 যদি পূৰণ কৰো এটা প্ৰত্যেকটাকে পূৰণ কৰিব লাগিব ঠিক আছে তো 36 এৰে যদি পূৰণ কৰো তো ইয়াতে 36 যদি ইনটু হৈ যায় ইয়াতো 36 ইনটু হ'ব ইয়াতো 36 ইনটু হ'ব তো 36 এৰে ইনটু কৰিলে 6 এৰে কিমান বাজাব 6 বাৰ যাব ইয়াতে থাকিব 6 ইছটু ইয়াতে থাকিব 2 ইছটু আৰু ইয়াতে থাকিব 1 তো এটো কি মান P1 P2 P3 ৰেশিও নহয় জানো এটো P1 P2 P3 ৰেশিও হয় তেনেকুৱা সিম্পল ধৰণে আপুনি কৰিব পাৰে এটো এটা প্ৰসেস বাট নাইবা মই ইয়াৰ এটা কৰাৰ শৰ্টকাট ট্ৰিক্স দি আছো এই শৰ্টকাট ট্ৰিক্সটো আপুনি মনত ৰাখিব ইমানখিনি কৰিব গৈ থাকাতকে এটো মই বুজালো আপোনাৰ মানে মেইন বস্তুটো কিয় হয় হেতু বুজাবৰ কাৰণে এতিয়া আমি কৰিম ইয়াৰ শৰ্টকাট ট্ৰিক্সটো তো শৰ্টকাট ট্ৰিক্সটো কেনেকৈ কৰিম হেতু চাও যে আমাক কি কৈছে 6 বছৰৰ কাৰণে আমি কিমান থৈছিলো 10% ইয়াতে আমি 10 বছৰৰ কাৰণে থৈছিলো 18% আৰু 12 বছৰৰ কাৰণে থৈছিলো 30% তো ফাৰ্স্ট অফ অল 6 বছৰৰ কাৰণে এটো কি বছৰি হুত এটো ইয়াৰলি ঠিক আছে আমি হৰল হুত ইমানখিনি কৰিছো যে এতিয়া আপোনালোকে বুজি পাব যেটো ৰেট দিয়া থাকে যদি একো কোৱা না থাকে হয়তো হেতু বছৰি বুলি কৈছে আৰু যদি বছৰি নহয় হাফ ইয়াৰলি হয় হেতু মেনশন কৰা থাকিব হেতু মানে ভাবিব নালাগে তো একো কোৱা নাই মানে কি এটো বছৰি হুত তো বছৰি 10% কে পায় 6 বছৰত কিমান পাব 6 বছৰত 60% হুত ল'ব 10 বছৰত 180% হুত ল'ব আৰু 12 বছৰ মূৰত 360% হুত ল'ব ভ্যালুটো সেম লাগিছে নে তো এতিয়া যদি আপুনি কি কয় P1 P2 আৰু P3 যদি আপুনি উলাব লগা হয় মানে এটোৰ P1 এটোৰ P2 আৰু এটোৰ P3 মূলধনটো যদি উলাব লগা হয় আপুনি সিম্পল কি কৰিব এই বস্তুটো ৰিভাৰ্সত লিখিব 360 তো আলটিমেট এনসারটো আপুনি 6:2:3
1 পাব তো আপুনি কৰি চাব পাৰে তো এনেকুৱা ধৰণে যদি মনত ৰাখে এনেকুৱা ধৰণে মনত ৰাখিলে আপোনাৰ কুৱেশ্যনটোৰ এনচাৰটো শ্বৰ্ট হৈ যাব লগতে এনেকুৱা ধৰণে কৰাতকৈ বহুত ইজিলি আপুনি কি কৰিব পাৰিব এনচাৰটো সলভ কৰিব পাৰিব ইমানখিনি বস্তু লিখি থকাতকৈ ঠিক আছে যেহেতু ইমানখিনি বস্তু লিখি থকাৰ কোনো দৰকাৰ নাই সেইকাৰণে আমি কি কৰিছোঁ এই বস্তুটো বহুত ইজি মেথডত কি কৰিছোঁ বুজি লৈ এতিয়া আমি ইমান ইজিলি কৰিব পাৰিম ঠিক আছে তো এই বস্তুটো আপুনি মনত ৰাখিব তো আশা কৰোঁ আমাৰ এই প্ৰেক্টিছ ছেশ্যনটো ভাল লাগিছে যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ইয়াৰে আমাৰ নেক্সট যিটো ছেশ্যন হ'ব সেই নেক্সট ছেশ্যনটোত আমি কিছুমান কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু 2-4টা টাইপৰ কুৱেশ্যন কৰিম আৰু 2-4টা কুৱেশ্যনৰ লগতে আমি কম্পাউণ্ড ইণ্টাৰেষ্ট তাৰ লগত মিক্স কৰিবলৈ চেষ্টা কৰিম তো তাৰে আগতে আশা কৰোঁ আপোনালোকে যাতে আমাৰ প্লেলিষ্টত গৈ আমাৰ চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্টৰ বস্তুখিনি চাই লয় তো বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আকৌ লগ পাই আছোঁ